कुछ ख्वाब अधूरे हैं इसलिए होलिया बिगाड़ कर रखे हैं। हेलो एवरीवन, অন্য এটা ভিডিঅ'লৈ মোক স্বাগতম জনাইছোঁ। হেল্ল' এভৰিৱান, অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আমাৰ APSC প্ৰি আৰু 7 days মাত্ৰ ৰিমেইনিং, কিয়নো আমাৰ 8 তাৰিখে পৰীক্ষা আছে, 8 জুন, আজিতো 1, তো মাজতে 7 দিন। এতিয়াতো আমাৰ ৰিভিজন কৰাৰ সময়। তথাপি আমাৰ কিছুমান পেপাৰ যিবিলাক APSCয়ে কণ্ডাক্ট কৰে, 2024 চনত যিবিলাক কণ্ডাক্ট কৰিলে APSCয়ে বিভিন্ন বেলেগ বেলেগ ডিপাৰ্টমেণ্টবিলাকত, আমি সেইবিলাক কুৱেশ্যন মানে তাক যদি আমি চাব যাওঁ, তেতিয়াহ'লে তাত কিছুমান কাৰেণ্ট এফেয়াৰ্ছ প্লাছ APSCয়ে যিটো পেটাৰ্ণ মানে ইয়াতে ইউজ কৰে, তেখেতসকলে ইউজ কৰে APSC প্ৰিৰ কাৰণে হওক বা যিকোনো ডিপাৰ্টমেণ্টেল এক্সামৰ কাৰণে হওক। তো আমি তাৰে কিছুমান পেপাৰ আমি চাই যাওঁ যে এইখন পেপাৰ আমাৰ জুনিয়ৰ ইঞ্জিনিয়াৰ হয়, মেকানিকেল বিভাগৰ, আৰু এইটো পৰীক্ষাটো আমাৰ 2024 চনতে হৈছে। তো আমি এইখন পেপাৰত যদি চাওঁ, কিছুমান আমি কাৰেণ্ট এফেয়াৰ্ছ দেখিবলৈ পাম যিবিলাকে আমাক প্ৰি কাৰেণ্ট এফেয়াৰ্ছৰ কাৰণে হেল্প কৰিব পাৰে। তো প্ৰথম প্ৰশ্নটো আমাৰ দিছে যে হুইচ অফ দ্য ফলোয়িং ষ্টেটমেণ্ট এবাউট দ্য আদিত্য L1 মিছন ইজ নট ট্ৰু। ইয়াত নট ট্ৰু বুলি দিছে, ঠিক আছে। তো আমি যদি চাব যাওঁ প্ৰশ্নবিলাকৰ উত্তৰ, তেতিয়াহ'লে আমি কাৰেণ্ট এফেয়াৰ্ছখনলৈ আমি এটলিষ্ট আপডেটেড হৈ থাকিম, কাৰণ আমি গম নাপাওঁ ন কাৰেণ্ট এফেয়াৰ্ছ ক'ৰ পৰা কি আহিব। তো এইবিলাক আমাৰ চকুৰ আগত আমি দেখা পাইছোঁ যে আদিত্য L1 ইজ ইণ্ডিয়াছ ফাৰ্ষ্ট ছ'লাৰ মিছন লঞ্চ বাই ইছৰো। কোনটো নহয় সুধিছে, যে কোনটো ভুল সুধিছে তাৰমানে, যে আদিত্য L1 ইজ দ্য ইণ্ডিয়াছ ফাৰ্ষ্ট ছ'লাৰ মিছন লঞ্চ বাই ইছৰো। এইটোতো শুদ্ধ উত্তৰ আমাৰ, ফাৰ্ষ্ট হয় এইটো এটা আমাৰ। তাৰপিছত থাকিলে এইটো শুদ্ধ হ'ল যে দ্য স্পেচ ক্ৰাফ্ট ৱাজ প্লেচ ইন এ হল' অৰ্বিট এৰাউণ্ড দ্য ছান আৰ্থ L1 পইণ্ট। এতিয়া L1 পইণ্ট আমাৰ এনেকুৱা পইণ্ট 5টা আছে, তাৰে যিটো L1 পইণ্ট, সেই 1 পইণ্টটোত আমাৰ এইটো প্লেচ কৰা হৈছে। আৰু L1 পইণ্টটো আমাৰ এই পইণ্টবিলাক এনেকুৱা যে মানে গ্ৰেভিশ্যনেল যিটো আমাৰ ফ'ৰ্চ থাকে ন, মানে মাধ্যাকৰ্ষণিক শক্তি, সেই দুটা মানে ইকুৱেলত থাকে তাৰমানে। ধৰা হ'ল ইবেগেও ছান, ইবেগে আমাৰ আৰ্থ, ইয়াৰ মানে দুফালৰ যিটো মাধ্যাকৰ্ষণিক শক্তি মানে এইটো বেলেঞ্চত থাকে তাৰমানে, এইখিনিত তাৰমানে বেলেঞ্চত। এইটো L1 আৰু 2, 3 এনেকৈ আছে, ইবেগেও এটা আছে, এইফালে এটা আছে, 5টা, এনেকুৱা 5টা আছে। তাৰমানে এইটো L1ত প্লেচ কৰা হৈছে। ইট টেক্স 2 to 1 days টু কমপ্লিট এ ৰিভলিউশ্যন এৰাউণ্ড লাগৰেজিয়ান L1 পইণ্ট। তো কৈছে যে 121 দিন লাগিছে বুলি কৈছে আমাক। এতিয়া 121 দিন নহয়, আমাক 121 দিন লগা নাই, আমাক লাগিছে এইটো এটা 1 মিনিট, তো 221 দিন নহয়, এইটো এটা আমাৰ ভুল, 3 নম্বৰটো ভুল। লগতে দ্য স্পেচ ক্ৰাফ্ট হেজ কমপ্লিটেড ইটছ ফাৰ্ষ্ট হল' অৰ্বিট June 2, 2024। এই তাৰিখটো যে দিছে, তাৰিখটো ভুল দিছে, কাৰণ তাৰিখটো হৈছে এইটো জুলাই 2 হ'ব লাগিছিলে, জুন নহয় জুলাই 2, তো মানে এইটোও ভুল। আমাৰ যিটো 221 দিন এইটো নহয়, আচলতে 178 days লাগিছে, 178 days, 178 days লাগিছে এইটো। তো আমাৰ যদি অপশ্যন চাওঁ, তেতিয়াহ'লে আমি গম পালোঁ 3 আৰু 4টো কাৰেক্ট নহয়। তো আমাৰ অপশ্যন নম্বৰ ডি ইয়াৰে উত্তৰটো। আদিত্য L1 মিছন ইণ্ডিয়াছ ফাৰ্ষ্ট হয়, প্লাছ স্পেচ ক্ৰাফ্ট ৱাজ প্লেচ ইন এ হল' অৰ্বিট এৰাউণ্ড দ্য ছান আৰ্থ L1 পইণ্ট, এইটো কাৰেক্ট। বাকী 3 and 4 কাৰেক্ট নহয়। তাৰপিছত প্ৰশ্ন নম্বৰ 2, যে অপাৰেশ্যন গংগা ইজ এছ'চিয়েটেড উইথ। এতিয়া অপাৰেশ্যন গংগা কিহৰ লগত জড়িত? এভাকুৱেশ্যন অফ ইণ্ডিয়ান চিটিজেনছ ফ্ৰম ইউক্ৰেইন, ছাপ্লাই অফ ছেফ ড্ৰিংকিং ৱাটাৰ টু এভৰি হাউচ হোল্ড, মিলিটাৰী অপাৰেশ্যন এগেইনষ্ট টেৰৰিষ্ট এক্ৰছ ইণ্ডো পাক বৰ্ডাৰ, নে ইনষ্টলেশ্যন অফ মেজৰ হাইড্ৰ ডাম প্ৰজেক্ট অফ গংগা বেচিন। ইয়াৰে অপাৰেশ্যন গংগা কিহৰ লগত জড়িত? এতিয়া অপাৰেশ্যন বেচিনটো আমাৰ ইয়াতে এনচাৰটো হ'ব আমাৰ এ, যে evacuation of Indian citizens from Ukraine. The Operation Ganga was an evacuation mission carried out by the Indian government to rescue the citizenship standard to neighboring countries of Ukraine during the 2022 Russian invasion of Ukraine. এই ৰাছিয়া ইউক্ৰেইন যেতিয়া যুদ্ধ হৈছিল, তেতিয়া যি নেইবাৰৰ যিখিনি ষ্টেট আছিল, কাণ্ট্ৰি আছিল, তাৰ পৰা ইণ্ডিয়ান চিটিজেনবিলাক ইভাকুৱেশ্যন কৰা যিটো মিছন অপাৰেশ্যন, সেইটো অপাৰেশ্যন গংগা বুলি নাম দিয়া গৈছিলে। তো
তো আমাৰ অপশ্যন হ'ব এ কাৰেক্ট আনচাৰ তো 3 আইডেণ্টিফাই দ্য কাৰেক্ট ও অৰ দ্য ইনকাৰেক্ট আই ষ্টেটমেণ্ট মানে আমাক এইটো আই ও 2 নম্বৰটো আই মানে আমাক কাৰেক্টটোই ও বুজাব আৰু ইনকাৰেক্টটোই আই বুজাব সেইটো বাছি ওলাব দিছে যে এতিয়া অপশ্যন দিছে আমাক 4টা দ্য গুডছ এণ্ড ছাৰ্ভিচ টেক্স GST ৱাজ ইমপ্লিমেণ্টেড ইন ইণ্ডিয়া ইন 2016 যে আমাৰ GST ইমপ্লিমেণ্ট কিমান চনত কৰা হৈছিলে 2016 চনত বুলি কৈছে প্ৰথম হ'ল এইটো GST আমাৰ 2016 নহয় 2017 তো এইটো হ'ব আমাৰ ইনকাৰেক্ট তো আমাৰ 1 নম্বৰটো যাব লাগিব আই আমাৰ 1 নম্বৰটো আই গ'লে আমাৰ দুটা অপশ্যন আছে বি আৰু চি তো আমাৰ এটো হ'ব নোৱাৰে আৰু ডিটো হ'ব নোৱাৰে তো আমাৰ বি আৰু চিৰ মাজত কোনোবা এটা হ'ব লাগিব তো 2 নম্বৰটো চাওঁ আমি দ্য স্বচ্ছ ভাৰত মিছন এইম টু মেক ইণ্ডিয়া অপেন ডেফিকেশ্যন ফ্ৰী বাই 2025 এটা আমাক দিছে যিটো স্বচ্ছ ভাৰত মিছন আছে সেইটো মানে আমাৰ ইণ্ডিয়া অপেন ডেফিকেশ্যন ফ্ৰী 2025 চন টাৰ্গেট কৰিছিলে তো এইটো শুদ্ধ নে অশুদ্ধ আমাক বিচাৰিছে তো এইটো আমাৰ অশুদ্ধ তো দুইটো আমাৰ আই হ'ব ইনকাৰেক্ট তো দুইটো ইনকাৰেক্ট আমাৰ দুটাতে একে আছে এতিয়াও তো আমাৰ বি আৰু চিৰ মাজতে হ'ব এতিয়াও এইটো ইনকাৰেক্ট হয় তাৰপিছত দিছে যে নেশ্যনেল এডুকেশ্যন পলিচি 2022 ইন্ট্ৰডিউচ দ্য 10+2 ষ্ট্ৰাকচাৰ অফ স্কুল এডুকেশ্যন এইটোও নহয় 10+2 নহয় আমাৰ ষ্ট্ৰাকচাৰটো চবে জানে এইটো 3-2 নহয় 3-2 আই হ'ব এতিয়া 3-2 আই হ'লে আমি গম পাই গ'লোঁ এইটো অপশ্যন চি কাৰণ 3-2 এইটো ও দিছে কাৰেক্ট বুজাইছে তো এইটো ইনকাৰেক্ট যিহেতু দ্য জল জীৱন মিছন এইম টু প্ৰভাইড পাইপ ৱাটাৰ ছাপ্লাই টু অল হাউচ হোল্ড ইন ইণ্ডিয়া বাই 2024 যিটোৰ টাৰ্গেট কাৰেক্ট হয় সেইটো আমাৰ ও দি বুজাব আৰু 4 নম্বৰ ও এটা আমাৰ অপশ্যন চি কাৰেক্ট আমি যদি ইয়াৰ হেৰিকেইটা চাব যাওঁ যে GST আমাৰ যেটো GST ইজ এ সাকসেসৰ টু VAT যিটো আমাৰ টেক্স আছিলে ইউজ ইন ইণ্ডিয়া অন দ্য সাপ্লাই অফ গুডছ এণ্ড ছাৰ্ভিচ যেটো VAT টো আমাক ৰিপ্লেচ কৰিছে গুডছ এণ্ড ছাৰ্ভিচ টেক্সে GST আৰু হেতু 1 জুলাই 2027 16 নহয় 17 জুলাই 17ত ইমপ্লিমেণ্ট কৰা হৈছে আৰু 1 জুলাইটো সেইকাৰণে এইটো GST ডে বুলি সেলিব্ৰেট কৰা হয় তাৰপিছত যেটা আমাৰ স্বচ্ছ ভাৰত মিছন দিছে সেইটো এটা আমাৰ 2014 চনত এইটো হেৰি কৰা হৈছিলে কেম্পেইনটো আৰম্ভ কৰা হৈছিলে তাৰপিছত আহিল আমাৰ যেটো নেশ্যনেল এডুকেশ্যন পলিচি সেইটো পলিচিতে আমাৰ 5+3+3+4 হয় নট 10+2 এটো গোটা মই উঠি গৈছে আগৰ হেৰিবিলাক 5+3+3+4 হয় এটা 5 টো আমাৰ প্ৰি অংগনবাদী আৰু আমাৰ প্ৰি স্কুল থাকে যে বাল ভাটিকা বুলি কয় তাৰপিছত আমাৰ 3 আহে 5+3+3 তিনিটো আমাৰ ক্লাছ 3 4 5 থাকে আৰু 3 বছৰটো আমাৰ 6 7 8 থাকে আৰু 4 ইয়াৰ্সটো 9 10 11 12 থাকে আমাৰ NEP 2020 মতে এবাৰ হেল কোৱেশ্চন নম্বৰ 4 the match the following key initiative scheme launched by the government of India with their respective object এটা আমাৰ স্কিম বিলা মিলাব লাগে কি হয় SBF Samvita এটো কিহৰ লগত মিলিব উজলা যোজনা আৰু সাবনিধি আৰু এটা দিছে আমাক কুসুম এটা দিছে যে আমাক Samvita এটো দিছে যে ফ্ৰী LPG কানেকশন টু উমেন বিলংগিং টু দা বিলো পভাৰ্টি লাইন BPL হাউস হোল্ড এটা আমি উজলা আমি গেছত পাইছো এটো আমি বিল লগত 1 টো মিলাবই পাৰো এটা বিল লগত 1 টো মিলালে বাকি মিলে নেকি বাৰু বিল লগত 1 মিলালে আমাৰ এটা অপচনে মিলে যায় হেতু হৈছে আমাৰ অপচন নম্বৰ 2 মানে বি এটা বাকি বিল লগত তো 1 নাই তো আমি বাকি নাচালো কথা নাই এটো এলিমিনেশন মেথড বুলি কয় এটা বিল লগত 1 মিলে মানে বাকি কিটা আমাৰ কাৰেক্ট হ'ব বিল লগত যেটা কমন নাই তো বিল লগত 1 বুলি কয় আমি উজলা তুমি জানো যে LPG কানেকশন হয় কাৰণ গ্যাস বিলাকত সিলিন্ডাৰ বিলাকত লিখাই থাকে উজলা যোজনা বুলি কেনে আমি যদি বাকি স্কিম বিলাকৰ এটো চাই যাও তেহলে আমাৰ ইম্পৰ্টেন্ট চাব লগাটো যে Samvita স্কিম তো কি হয় যে Samvita স্কিম হয় যে ভিলেজ আবাদি এন্ড ম্যাপিং উইথ ইম্প্ৰোভাইজড টেকনলজি ইন ভিলেজ এৰিয়া মানে আমাৰ মাটি বিলাক ম্যাপ কৰা এটা আমাৰ এৰ লগত 3 মিলিব লাগে এৰ লগত 3 যদি হয় এৰ লগত 3 যে মাটি মানে ম্যাপ কৰিব জৰিপ কৰিব আসলতে গাঁও বিলাকত জৰিপ কৰি মানে কাৰ্ড দিয়াৰ ব্যৱস্থা কৰিছিল হেতুক মানে Samvita বুলি কোৱা হয় যে তাৰ ফুল ফৰ্মটো হ'ল
যদি সংবিধাৰ ফুল ফৰ্ম চাব যাওঁ আমি সাৰ্ভে অফ ভিলেজ আবাদি এণ্ড মেপিং MAD মেপিং উইথ ID ইম্প্ৰভাইজ TG টেকনলজি আৰু VD ভিলেজ আৰু এৰিয়া মানে সাৰ্ভে অফ ভিলেজ আবাদি এণ্ড মেপিং উইথ ইম্প্ৰভাইজ টেকনলজি ইন ভিলেজ এৰিয়া সংবিধাৰ ফুল ফৰ্মটো তো সেইটো আমাৰ ৰেকৰ্ড অফ ৰাইটছ টু ভিলেজ হাউচ হোল্ড অনাৰ উইথ দ্য ইঞ্চুৰেঞ্চ অফ লিগেল অনাৰশ্বিপ কাৰ্ড থ্ৰু প্ৰেচিয়াছ মেপিং কৰাৰ দ্বাৰা মেপিং কৰি কিনে কাৰ্ড দিয়া হয় সেইটো বস্তু সংবিধাৰ দ্বাৰা তাত ইজলাটো জানোৱে আমি গেছৰ তাত সাবনীতি এইটো সাবনীতিটো যদি চাব যাওঁ আমি তেতিয়াহ'লে আমাৰ এইটো মিলিব লাগে আমাৰ যিবিলাক আমাৰ ষ্ট্ৰীট ফুড আছিলে আমাৰ কৰোনাৰ কাৰণে বা যিকোনো সেই সময়ত আমাৰ বন্ধ হৈ গৈছিলে তেখেতসকলৰ বিজনেছ তো সেইটোক এটা আৰু ৰিবুষ্ট কৰাৰ কাৰণে আমাৰ এই সাবনীতিটো ওলাইছিলে তাৰ প্ৰধানমন্ত্ৰী ষ্ট্ৰীট ভেণ্ডৰ আত্মনিৰ্ভৰ নীতি এইটো আমাৰ যিটো সাবনীতি বুলি কৈছে যে ষ্ট্ৰীট ভেণ্ডৰ আত্মনিৰ্ভৰ নীতি সেইটো বুজাইছে তো এই লগত আমাৰ চিৰ লগত যদি চাব যাওঁ তেতিয়াহ'লে কোনটো মিলিব 2 নম্বৰটো মিলাব লাগিব যে স্পেচিয়েল মাইক্ৰ ক্ৰেডিট ফেচিলিটি ফৰ প্ৰভাইডিং এফৰ্ডেবল লোনছ টু ষ্ট্ৰীট ভেণ্ডৰ লগত জড়িত সাবনীতিটো তো চিৰ লগত 2 এতিয়া আমাৰ থাকিল কুসুমটো হ'ল যে এনচিউৰিং এনাৰ্জি ছিকিউৰিটি ফৰ ফাৰ্মাৰ্ছ এণ্ড increase the share of installed capacity of electric power from non-fossil fuel source to 40% by 2030 এটো কুসুমটো ইয়াৰ লগত তো কুসুমৰো আমাৰ এৰিয়াত লঞ্চ 2019 চনত লঞ্চ কৰা হৈছিলে তো আমাৰ এনাৰ্জি সিকিউৰিটিৰ লগত জড়িত এইটো এটা তো আমাৰ অপচনটো পালো আমি বি নম্বৰ Question number 5 দিছে আমাৰ যে given below two statement one is level and assertion and other is level as reason এটা assertion দিছে এটা level দিছে মানে এটা কাৰণ দিছে আৰু এটা মন্তব্য দিছে যে the Indian men hockey team's final position was 7th at the 15th edition of the men's FIH hockey world cup আমাৰ hockey world cup আমাৰ ইণ্ডিয়াত হৈ গ'ল এবাৰ উৰিষ্যাত 2023 ত হৈ গৈছে 24ত যেটা আহিছে যেটা 23ৰ কোৱেশ্চন কাৰেণ্ট এফেয়াৰ্ছতে পৰি গৈছে 25ত মেবি নাহিব পাৰে তথাপিও যেহেতু আৰু পিছত বিশ্বকাপ হোৱা নাই হকি তো কাৰেণ্ট এফেয়াৰ্ছৰ ভিতৰতে পৰি যাব তো দিছে যে দে ডিফিটেড নিউজিলেণ্ড ইন দ্য ক্ৰছ অভাৰ মেটচ এটা দিছে এছাৰছন আৰু এটা দিছে ৰিজন এটা 7 পজিশনত থকা বুলি কৈছে 15 সংখ্যক বিশ্বকাপত আৰু কৈছে দে ডিফিটেড নিউজিলেণ্ড ইন দ্য ক্ৰছ অভাৰ মেটচ এটা কোনটো শুদ্ধ কোনটো অশুদ্ধ আমাক বাছি ওলাব লাগিব এতিয়া এটা আমাৰ যদি চাব যাওঁ তেতিয়াহ'লে 15 এডিশ্যন হয় এইটো আমাৰ বিশ্বকাপৰ হকী বিশ্বকাপৰ ভুৱনেশ্বৰত হৈছিলে উৰিষ্যা ভুৱনেশ্বৰ কলিংগ ষ্টেডিয়ামত এটা জাৰ্মানী জিকিছিলে প্ৰথমতে আমি ইয়াৰ অপচনটো চাই লওঁ যেতিয়া আমাৰ কাৰেক্ট অপচনটো আমাৰ ইয়াৰে হ'ব মানে D2 ইয়াৰে দুটাই মানে ভুল এটোও ভুল কাৰণ এই কাৰণে ভুল যে আমাৰ ইণ্ডিয়ান টিমটোৱে 7 নম্বৰ পজিশনত নাছিলে আমাৰ ইণ্ডিয়ান টিমটো 9 নম্বৰ পজিশনত আছিলে 9 নম্বৰ পজিশনত 7 নম্বৰত নহয় 9 নম্বৰ পজিশনত আমাৰ বিশ্বকাপ শেষ কৰিছে এবাৰ তো এইটো ভুল হ'ল লগতে দে ডিফিটেড নিউজিলেণ্ড ইন দ্য ক্ৰছ অভাৰ মেটচ নহয় এইটো 2 নম্বৰটো ৰিজনটো এই কাৰণে নহয় যে দে ডিফিটেড নহয় নিউজিলেণ্ডে ডিফিট কৰিছিলে ইণ্ডিয়াক নিউজিলেণ্ডে 4-5ত ডিফিট কৰিছিলে ইণ্ডিয়াক ডিফিট কৰিছিলে নিউজিলেণ্ডে ইণ্ডিয়াই নহয় তো সেইকাৰণে দুটা এছাৰছন আৰু ৰিজন দুটাই অশুদ্ধ তো BNR মানে ANR দুটাই ফলছ তো অপশ্যন নম্বৰ ডি আমাৰ কাৰেক্ট আমি যদি আৰু হেৰিটো চাব যাওঁ তেতিয়াহ'লে জাৰ্মানী মানে আমাৰ ৱৰ্ল্ড কাপ জিকিছে এইবাৰ জাৰ্মানী জিকিছে কাক হেৰুৱাইছে বেলজিয়ামক হাৰাইছে জাৰ্মানী ৱৰ্ল্ড কাপ জিকিছে বেলজিয়ামক হাৰাইছে আৰু এইটো 15 সংখ্যক বিশ্বকাপ আছিলে আৰু ইণ্ডিয়ান টিমে 7th নহয় 9 নম্বৰ পজিশনত শেষ কৰিছে আৰু এতিয়ালৈ আমাৰ গোল পাইছে 8 বাৰ পাইছে আমাৰ ইণ্ডিয়াই আৰু এবাৰ আহিলে প্ৰশ্ন নম্বৰ ডি মানে 6 ডি নহয় 6 যে আইডেন্টিফাই দ্য ইনকাৰেক্ট ষ্টেটমেণ্ট এবাউট ডিজাষ্টাৰ ৰিপৰ্টিং এণ্ড ইনফৰমেশ্যন মেনেজমেণ্ট ছিষ্টেম ড্ৰিমছৰ আমাৰ কোনটো ইনকাৰেক্ট বুলি কৈছে কাৰেক্ট নহয় ইনকাৰেক্ট হয় কোনটো যে ইট ইজ এন ইনিচিয়েটিভ বাই আছাম ষ্টেট ডিজাষ্টাৰ মেনেজমেণ্ট অথৰিটি ডেট এইমছ টু একুৰেট এছেছমেণ্ট এণ্ড
swift aid distribution post disaster মানে আমাৰ যিকোনো ডিজাষ্টাৰ হৈ যোৱাৰ পিছত আমাৰ একুৰেট এছেছমেণ্ট আৰু ডিষ্ট্ৰিবিউশ্যন বস্তু ডিষ্ট্ৰিবিউশ্যন ভালকৈ হয় সেইটোৰ কাৰণে এটা আমাৰ এইটো ইনিচিয়েটিভ লৈছে এইটো এটা কাৰেক্ট আনচাৰ এইটো হয় যে ইট ইজ ডেভেলপড উইথ ইউনাইটেড নেশ্যন ডেভেলপমেণ্ট প্ৰগ্ৰেম ইট ইজ ডেভেলপড উইথ ইউনাইটেড নেশ্যন ডেভেলপমেণ্ট প্ৰগ্ৰেম এণ্ড নেশ্যনেল ডিজাষ্টাৰ মেনেজমেণ্ট অথৰিটি এইটো ডেভেলপমেণ্ট এইটো আমাৰ অপশ্যনটো ইনকাৰেক্ট কাৰণ এইটো এটা আমাৰ ইউনিচেফৰ লগতহে হেৰি কৰিছে এই ডিজিটেল প্লেটফৰ্ম ডেভেলপ ইন কলাবৰেশ্যন উইথ ইউনিচেফ UNDPৰ লগত নহয় ইউনিচেফৰ লগতহে লগ লাগি কিনে কৰিছে আৰু এইটো নেশ্যনেল ডিজাষ্টাৰ মেনেজমেণ্ট অথৰিটিৰ লগত নহয় আমাৰ এইটো ASDMৰ লগত মানে আমাৰ যিটো অসমৰ যিটো আছাম ষ্টেট ডিজাষ্টাৰ মেনেজমেণ্ট অথৰিটিৰ লগত সেই কোলাবৰেট কৰি কিনে বনাইছে তো ইট ট্ৰেক ডেমেজ টু ক্ৰপছ লাইভষ্টকছ এণ্ড ইনফ্ৰাষ্ট্ৰাকচাৰ ফেচিলিটিং ফাষ্টাৰ পষ্ট ডিজাষ্টাৰ ৰিষ্টৰেশ্যন আমাৰ এই ইনিচিয়েটিভটোৰ জৰিয়তে আমাৰ ট্ৰেক কৰিব ডেমেজবিলাক লগতে ক্ৰপ কিমান ডেমেজ হৈছে ক'ত কি ইনফ্ৰাষ্ট্ৰাকচাৰ বেয়া হৈছে এইবিলাক হেৰি কৰি কিনে এছেছ কৰি কিনে মানে হেল্প কৰাৰ কাৰণে সহায় কৰিব সেইটো ইনিচিয়েটিভ এইটো তো এইটো কাৰেক্ট লগতে ইট ইজ এ ডিজিটেল প্লেটফৰ্ম ৰিভলিউচনাৰী ডিজাষ্টাৰ ডেমেজ ৰিপৰ্টিং আছাম হয় এইটো দ্য ৰিভলিউচনাইজিং ডিজাষ্টাৰ ডেমেজ ৰিপৰ্টিং ইন আছাম এইটো কাৰেক্ট তো আমাৰ এটা মাত্ৰ ওলালে এইটো হ'ল 2 নম্বৰ তো আমি যদি অপশ্যন চাওঁ তেতিয়াহ'লে আমাৰ অপশ্যন C2 ইয়াৰ কাৰেক্ট আনচাৰ তো 2 নম্বৰটো অকল ভুল আমাৰ এইটো কাৰণ আমাৰ এইটো ইউনিচেফ আৰু ASDMৰ লগতহে লগ লাগি কিনে এইটো বনোৱা হৈছে বাকীকেইটা কাৰেক্ট তো আমাৰ অপশ্যন নম্বৰ C ইজ কাৰেক্ট আনচাৰ Question number 7 আছে আমাৰ match the following recipient of Assam Gaurav Award 2024 with their respective field 2024 চনত যিখিনি আমাৰ আসাম গৌৰৱ পাইছে তেখেতসকলৰ আমাৰ এইটো 2024 তে 25 চাব লাগিব আমি কাৰণ যেহেতু 26 টো হৈয়ে গ'ল অলৰেডি এইটো মানে 23 টো 24 দিয়ে যেহেতু আৰু 24 মিডলত হোৱা পৰীক্ষা এইটো তো 23 এইটো 24 বুজাইছে আৰু 25 টো অলৰেডি ডিক্লেয়াৰ হৈ গৈছে তো আমি 25 টো চাব লাগিব তথাপি আমি কোৱেশ্চন হিচাপে আমি 26 টো এতিয়া চাই লৈছো মানে এক বছৰ পিছত দিয়া যায় তো 23 টো 24 দিছে 24 টো 25 ডিক্লেয়াৰ হৈ গ'ল তো আমি 25 টো চাব লাগিব তথাপি আমি এইটো চাই লওঁ যে মনেন্দ্ৰ ডেকা মিনাক্ষী চেতিয়া পখিলা লেখাপাঠী এণ্ড টেনজিং বডোচা ইয়াৰ আমি এটা নাম শুনি আছিলোঁ মিনাক্ষী চেতিয়া যিটো মানে আমাৰ আশা ৱৰ্কাৰ এইটো মানে নাম কৰবাত নগত শুনিছে আপোনালোকে নিশ্চয় তো সেইটো মই বিল লগত 1 টো যদি মিলাব যাওঁ যদি আমি ইয়াত চাই লওঁ বিল লগত 1 দুটা আছে তো C আৰু D অপশ্যন আমাৰ নহয়ে আমি গম পালোঁ এটা আমাৰ A নাইবা B হ'ব তাৰ লগত আমি যদি চাব যাওঁ তেতিয়াহ'লে মনেন্দ্ৰ ডেকা এইটো আমাৰ আৰ্ট এণ্ড ক্ৰাফ্টৰ লগত জড়িত হেণ্ডিক্ৰাফ্টৰ লগত জড়িত মানে এটা ক্ৰাফ্ট এণ্ড বেম্বো এইটো এৰ লগত 3 টো মিল খাব এৰ লগত 3 মিল খালে আমাৰ অপশ্যন নম্বৰ A এৰ লগত 3 মিল খাইছে আৰু বিৰ লগত 1 মিল খাইছে তো অপশ্যন নম্বৰ 3 আৰু এৰ লগত 2 আছে তো এইটো আমাৰ অপশ্যন নহয় তুমি এটা গম পালো মনেন্দ্ৰ ডেকা ক্ৰাফ্ট এণ্ড বেম্বো আৰ্টিষ্ট মিনাক্ষী চেতিয়া আশা ৱৰ্কাৰ তাৰপিছত আমাৰ পখিলা লাখথেপি এটা আমাৰ 2 লগত আৰ্ট এণ্ড কালচাৰ ছিংগাৰ আৰু টেনজিং বডোচা এটা আমাৰ এনভাইৰনমেণ্ট এণ্ড ফৰেষ্ট এলিফেণ্ট ফ্ৰেণ্ডলি টি এষ্টেট এষ্টাব্লিছমেণ্ট টেনজিং বডোচা তাৰপিছত প্ৰশ্ন নম্বৰ 8 দ্য গভৰ্ণমেণ্ট অফ আছাম হেজ ইনিচিয়েটেড দ্য 10 cities ডেভেলপমেণ্ট কনচেপ্ট দ্য 10 চহৰ 1 रुपया এটা কনচেপ্ট এটা লৈছিলে ইনিচিয়েটিভ দ্য 10 cities ডেভেলপমেণ্ট 10খন মানে চিটি চুজ কৰি কিনে ডেভেলপ কৰিব সেইটো হুইচ চিটিজ আৰ নট পাৰ্ট ইন দ্য প্ৰগ্ৰেম কোনখন চিটি ইয়াত পাৰ্ট নাই আমি যদি 10খন চিটি চাব যাওঁ তেতিয়াহ'লে আমাৰ 10খন হ'ল শিলচৰ ডিব্ৰুগড় নগাঁও বঙাইগাঁও বিশ্বনাথ চাৰিআলি তাৰপিছত কৰিমগঞ্জ তিনিচুকীয়া গোলাঘাট যোৰহাট তেজপুৰ শিৱসাগৰ নৰ্থ লখিমপুৰ এটা আমি যদি ইয়াত চাব তেতিয়াহ'লে আমাৰ ইয়াতে কোনকেইটা নাথাকিল আমাৰ হাইলাকান্দি নাই আৰু নলবাৰী নাই আমাৰ কৰিমগঞ্জো আছে প্লাছ আমাৰ বিশ্বনাথ চাৰিআলিও আছে তো আমি 1 and 4 আমাৰ অপশ্যন হ'ব A নম্বৰ যি 10খন চহৰ 10 cities ডেভেলপমেণ্ট ইনিচিয়েটিভ সেইটোত আমাৰ হাইলাকান্দি আৰু নলবাৰী ডিষ্ট্ৰিক্ট আমাৰ এড কৰা হোৱা নাই তো কৰিমগঞ্জ আৰু বিশ্বনাথ চাৰিআলি এড কৰা হৈছে তো 10খন চিটি আকবৰ কৈ দিছোঁ শিলচৰ ডিব্ৰুগড় নগাঁও বঙাইগাঁও বিশ্বনাথ চাৰিআলি কৰিমগঞ্জ তিনিচুকীয়া গোলাঘাট যোৰহাট তেজপুৰ শিৱসাগৰ নৰ্থ লখিমপুৰ তো হাইলাকান্দি আৰু নলবাৰী নাই
Option number 9 দিছে the Assam government recently tabled the Assam public examination measures for prevention of unfair means in recruitment bill 2024 which is the following provision is not in the bill আমাৰ প্ৰশ্ন পৰীক্ষাবিলাকত যাতে লিগেল পৰীক্ষা হয় বা যাতে কোনো ধৰণৰ বেমেজালি নহয় তাৰ কাৰণে এখন আমাৰ বিল এবাৰ সংসদত উত্থাপন কৰিছিলে যিখন আমাৰ Assam Public Examination Measures and Prevention of Unfair Means in Recruitment Bill বুলি এখন একটু হৈ গ'ল বাৰু পিছত সফলতাৰে গোটেইখিনি পাছ হৈ গৈছে তো তাত যেটো প্ৰভিজন আছে কোনটো নট বুলি দিছে যে কোনটো প্ৰভিজন তাত মেনশ্যন নাই যে 10 year imprisonment তাৰপিছত a penalty of 5 lakhs bearing from any public examination for 2 years recovery of any wrongful gains made by convicted person ইয়াৰ কোনটো প্ৰভিজন নাই বুলি দিছে তো আমাৰ ইয়াৰ অপচনটো যদি চাব যাও তেতিয়া হলে আমাৰ এই অপচনটো হ'ব B2 a penalty of 5 lakhs নহয় penalty 10 lakh fine আমাৰ 10 lakhs fine এটুকলে বহুতে মানে বহুত মজা কৰাইছিল তাৰ মানে যে কিয় 10 লাখ টকা দিব পাৰে যেতিয়া হলে কিয় চৰকাৰী চাকৰি যাব আৰু যদি 10 লাখ টকা দিব পাৰে তেতিয়া হলে ফ্ৰড কিয় কৰিব ফ্ৰডে কৰিব নালাগে না হেতু কথাটো তো মই সাপোৰ্ট কৰো বিলখনক লৈ কিনে কাৰণ যদি পইচা যদি ফ্ৰড কৰিব নালাগে তো ইয়াত আমাৰ 10 ইয়াৰ জেল এটু হয় 10 বছৰ জেল এটু কাৰেক্ট আমাৰ এটু পেনাল্টিটো 5 লাখ নহয় 10 লাখ পেনাল্টি আৰু 2 বছৰৰ কাৰণে সব বেন কৰি দিয়া পৰীক্ষাৰ পৰা লগতে ৰিকভাৰি কৰা এনু হয় তো আমাৰ অপচন হল সি সৰি বি আমাৰ বি টু 10 বছৰ এটু হল আমাৰ নট এটু প্ৰভিজনত নাই মানে 5 লাখ তো 10 লাখ হয়তো তেবাৰ হল আমাৰ মুখ্যমন্ত্ৰী নিযুত মইনা স্কিম was launched in the 2024 এটু নিযুত মইনা স্কিম বহুত আমাৰ হেৰিত আছে এটু এটা মানে নিউজত আছে which of the following is not the provision under the scheme আৰু কোনটো স্কিমটো কোনটো প্ৰভিজন স্কিম হলত নাই to provide financial assistance to all girls taking admission in primary school কাৰণে এটু নহয় এটু অশুদ্ধ হল তো এটা গম পালে আমি 1 2 হ'ব বুলি কাৰণ বাকি কিটা 1 অপচনে নাই 1 এটাও নাই তো মানে আমাৰ এটুই অকল হ'ব লগতে আমি চাই ল অনলি গাৰ্ল ষ্টুডেন্ট are eligible এটু হয় নিযুত মইনা আমি নামটো চালে গম পাও মইনাৰ লগত জড়িত তাৰ পিছত daughter of MP and MLA are not eligible to apply for the scheme yes MP and MLA জেক বিলাক ইয়াতে নহব লগতে candidate who are pursuing B.Ed are not eligible for the scheme লগতে জনে B.Ed কৰি আছে তেখেতসকলৰ কাৰণে এটু eligible নহয় এটু মানে শুদ্ধ নহয় B.Ed কৰা সকলো মানে যদি ফাৰ্স্ট ইয়াৰ থাকে তেতিয়া হলে পাব তাৰ মানে ঠিক আছে তে এটু এটা আমাৰ অশুদ্ধ আছিল নট প্ৰভিজন দিছে তো আমি আৰু এটা প্ৰশ্ন আলোচনা কৰিলো যেটো 11 নম্বৰ প্ৰশ্ন হ'ব আমাৰ given below the two statement one is level as assertion and another is level as reason the India is the fifth largest economy in the world by area fifth largest country in the world by area আমাক শুদ্ধ assertion আৰু level কোনটো শুদ্ধ এটো বুজিছে আমাক এটা কাৰণ দিছে এটা ৰিজন দিছে এটা মন্তব্য দিছে এটা ৰিজন দিছে তো আমি যে চাও তেতিয়া হলে এটো 5 নম্বৰ 5th নহয় 7th largest country 7th worldৰ আমি এৰিয়া হিচাপত যদি চাব যাও এৰিয়া হিচাপত আৰু জনসংখ্যা হিচাপত আমাৰ 1 নম্বৰে বৰ্তমান আৰু মাটিকাল হিচাপত আমাৰ 7 নম্বৰত পৰে তাৰ পিছত আৰু ইন্ডিয়া কভাৰ এ টোটাল এৰিয়া অফ দা 32,87,263 স্কয়াৰ কিলোমিটাৰ আমাৰ যদি মাটিকালি খুদে তেতিয়া হলে আমাৰ এটো কাৰেক্ট আছে কিন্তু 32,87,263 কিলোমিটাৰ স্কয়াৰ এটো আমাৰ শুদ্ধ আছে তো আমাৰ এ টু ভুল বি টু শুদ্ধ আমাৰ অপচন চাব গলে তেতিয়া হলে আমাৰ ইয়াতে হ'ব D2 A false B R is true reason to শুদ্ধ assertion to ভুল 5th নহয় 7th হ'ব লাগিছিল আৰু পপুলেশনৰ ফালৰ পৰা এটো আমাৰ 1 নম্বৰ লগতে আমি এটো চাই লও যে the tropic of cancer does not pass through the state of আমাৰ tropic of cancer এটা আমাৰ ইন্ডিয়াৰ মাজেদি পাৰ হৈ যায় হেতু কোনগিখন ষ্টেটেদি পাৰ হৈ যায় আমি যে ষ্টেটগন থাকে হল গুজৰাট ৰাজস্থান মধ্যপ্ৰদেশ ছত্তীশগড় ঝাৰখণ্ড ওয়েস্ট বেংগল ত্ৰিপুৰা আৰু মিজোৰাম আমাৰ নৰ্থ ইষ্টৰ যেটো ষ্টেট দুখন যায় মিজোৰাম আৰু ত্ৰিপুৰা আৰু নিয়াৰেষ্ট সিটি যেটো tropic of cancer এটো উদয়পুৰ ত্ৰিপুৰা
পাৰ হৈ আমাৰ ইণ্ডিয়াৰ মেপখনৰ আমাৰ এই ত্ৰিপুৰাৰ ফালেদি পাৰ হৈ যায়, লগত এনেকৈ মানে পাৰ হৈ যায় আমাৰ। সেইকাৰণে আমাৰ নৰ্থ ইষ্টৰ দুখন ষ্টেট কানেক্ট কৰে। ইয়াতে গুজৰাটৰ পৰা আৰম্ভ কৰে, গুজৰাট, ৰাজস্থান, এনেকৈ আমাৰ 8খন ষ্টেট ক্ৰছ কৰি যায়। আৰু ইয়াতে যদি চাব তেতিয়া আমি বিহাৰ আমি নাপাওঁ, তো আমাৰ চিটো আমাৰ ইয়াতে নৰ্থ দিছে যিহেতু চিটো অপশ্যন হ'ব। ঠিক আছে, ৰাজস্থানো ক্ৰছ কৰে, ত্ৰিপুৰাও ক্ৰছ কৰে, ছত্তীশগড়ো ক্ৰছ কৰে, আমাৰ গুজৰাট ক্ৰছ কৰে, আমাৰ ঝাৰখণ্ড ক্ৰছ কৰে, ৱেষ্ট বেংগল, ত্ৰিপুৰা, মিজোৰাম চব ক্ৰছ কৰে। গতিকে এইটো চাই লওঁ যে মেথছ দ্য ফলোয়িং: ব্ৰাহ্মণী, অলকানন্দা, ভাইগাই, ঘাঘৰ। এতিয়া আমাৰ এইকেইখন নদী কোনখন ষ্টেটত আছে আমাক সেইটো বস্তু আমি ইয়াতে মিলাব লাগে। তো ইয়াৰ আমাৰ অপশ্যনটো হ'ব আমাৰ এ, যে ব্ৰাহ্মণীটো আমাৰ উৰিষ্যাত আছে, অলকানন্দা উত্তৰাখণ্ডত আছে। আমি অলকানন্দাটো জানো অৱশ্যে, উত্তৰাখণ্ড 1 নম্বৰত, উত্তৰাখণ্ডত থকা বোলে অলকানন্দাটো। তো বিৰ লগত 1 আমাৰ বেলেগত নাই, তো আমাৰ অপশ্যন এইটোৱে দেখা দেখি। তাৰপিছতে আমাৰ ভাইগাই, সেইটো আমাৰ আছে তামিলনাডু, আৰু ঘাঘৰটো আছে আমাৰ হিমাচল প্ৰদেশ। তো আজি আমি 13টা প্ৰশ্ন চালোঁ। তাৰপিছত আমাৰ 14 নম্বৰ প্ৰশ্ন আছিল, চাই ল'ব বাৰু আমি। আইডেণ্টিফাই দ্য ইনকাৰেক্ট পেয়াৰ অফ দ্য ফলোয়িং। এতিয়া ইনকাৰেক্টটো সুধিছে, কোনটো মিলোৱা নাই, মানে সঠিক মিল নাই। জিম কৰবেট নেশ্যনেল পাৰ্ক উত্তৰাখণ্ড, ৰান্থবৰ নেশ্যনেল পাৰ্ক ৰাজস্থান, কানহা নেশ্যনেল পাৰ্ক মধ্যপ্ৰদেশ, আৰু পেৰিয়াৰ নেশ্যনেল পাৰ্ক তামিলনাডু। ইয়াৰে কোনটো শুদ্ধ নাই বুলি কৈছে। তো আমি যদি ইয়াৰ অপশ্যনটো শুদ্ধ উত্তৰটো চাব যাওঁ, তেতিয়াহ'লে আমাৰ ইয়াৰে হ'ব D2, পেৰিয়াৰ নেশ্যনেল পাৰ্কটো আমি তামিলনাডুত নাই। ঠিক আছে, তো আমাৰ উত্তৰটো হ'ব ডি। বাকীকেইটা শুদ্ধ আছে। জিম কৰবেট নেশ্যনেল পাৰ্ক উত্তৰাখণ্ড, ৰান্থম্বৰ নেশ্যনেল পাৰ্ক ৰাজস্থান, আৰু কানহা নেশ্যনেল পাৰ্কটো মধ্যপ্ৰদেশ। আজিলৈ এইখিনিতে, থেংক ইউ। कुछ ख्वाब अधूरे हैं इसलिए हुलिया बिगाड़ कर रखे हैं, वरना ये हसीन जिंदगी जीने का तरीका हमें भी आता है।